এই মুহূৰ্তত আমি উপস্থিত আছো শ্ৰীভূমি জিলাৰ মাছলি জিপিত আৰু মাছলি জিপিত সবকা সাথ সবকা বিকাশৰ যি নিদৰ্শন ইয়াত দেখিবলৈ পোৱা গৈছে। এটা বিশেষ সম্প্ৰদায়ৰ বিকাশ হৈছে, কিয়নো এইখন জিপিত দুটা সম্প্ৰদায়ৰ বাস, কিন্তু ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ আবণ্টন হৈছে, এই গৃহ আবণ্টনত দেখা হৈছে যে এটা বিশেষ সম্প্ৰদায়ত ইয়াতে প্ৰাধান্য দিয়া হৈছে। আৰু এয়া হৈছে এইসকল সনাতনীসকল, যিসকল সনাতনীসকল বৰাক নৈৰ কাষ আছিলে, কিন্তু তেওঁলোকৰ ঘৰ বৰাক নৈৰ খহনীয়াই তেওঁলোকৰ ঘৰ যা গৈছিল, যাৰ পিছতে চৰকাৰে কিন্তু তেওঁলোকক প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক ভূমি আবণ্টন দিয়া হৈছিল। কিন্তু ভূমি আবণ্টন দিয়া হলেও কিন্তু আজিলৈকে তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত হৈছে। কোনো অজ্ঞাত কাৰণে বঞ্চিত হৈছে তেওঁলোকেও ক'ব নোৱাৰে। কিন্তু দেখা গৈছে এই যি ভাঙা অঞ্চলৰ এটা পৰিত্যক্ত বজাৰত তেওঁলোকে বাহৰ পাতিব লগা হৈছে, কিয়নো তেওঁলোকৰ ঘৰ যা গৈছে। কিন্তু একাংশ চৰকাৰী কৰ্মচাৰীৰ হেমাহিৰ বাবে বা তেওঁলোকৰ উদ্দেশ্য প্ৰণোদিতভাৱে এই অকল সনাতনীসকলক বঞ্চিত কৰি ৰাখিছে। এইখন জিপিত 138টাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন হৈছে, কিন্তু দেখা গৈছে এই গৃহ আবণ্টনৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ বৈষম্য কৰা হৈছে। এজনো সনাতনীয়ে কিন্তু লাভ কৰিব পৰা নাই এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। এইসকল অঞ্চলৰ যিসকল বঞ্চিত লোকসকল আছে, আমি তেওঁলোকৰ পৰাও জনার চেষ্টা করিম যে তেওঁলোকে আপনি কোথায় থাকেন? বাঙ্গা বাজারে। আপনার এখানে তো সরকারি শেড গৃহে আছেন, কেন আপনার ঘর কি হয়েছে? ঘর নদী ভাঙ্গি আনিছে গিয়া। তারপর আপনার বিগত 5 বছর থেকে এখানে সেটার মধ্যে আছে, বাচ্চা কাচ্চা লয়ে। প্রধানমন্ত্রী আবাস যোজনার ঘর এটা তো খালি ফাইমো ফায়ার করে 1 বছর হয়ে গেছে মাটি পাওয়ার। 1 বছরের ভিতরে আমরা ডকুমেন্ট সব জমা দিয়েছি, কইছে 15-20 দিন মাস দিন যাইব। আজকে 1 বছর ফুরি যার কোনো ঘর পাইছে না। পঞ্চায়েত ইঞ্জিনিয়ারে কইয়া দিছেন। বর্তমান লিস্টে কোনো নাম কয় না যে আইছে পরে। কইছে আগামী বছর পাইবা, 26 পাইবা। এখন কোনো ঘর পাইতাম না। দেখা গৈছে এনেদৰে এইসকল লোক বঞ্চিত হৈ আছে। এই অঞ্চলৰ এজন সমাজকৰ্মী আছে মুন্নী ছেত্ৰী, আমি তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম যে আপুনিও বহুবাৰ তেওঁলোকক ঘৰ পোৱাই দিয়াৰ বাবে চেষ্টা চলাইছে। কিহৰ কাৰণে তেওঁলোক বঞ্চিত হৈছে আৰু এই যে আবণ্টন হৈছে গৃহ, এই মাছলি জিপিত কিমান ঘৰ আবণ্টন হৈছে? 138টা ঘর আবন্টন হয়েছে। এই লিস্ট ওলাই আসার পর দেখা গেছে যে এক বিশেষ সম্প্রদায় প্রাধান্য দেওয়া হয়েছে। এটা টার্গেট লৈ কাম কৰি আছে কংগ্ৰেছৰ কিছুমান লোকে নিজৰ নিজৰ প্ৰতিনিধিত বাছি তেওঁলোকৰ মানুহে ঘৰ বিলাক দি আছে, আৰু যে লোক মানে বিজেপি ভোটাৰ আছে তেওঁলোকে বঞ্চিত কৰি আছে, যাতে আগামীত বিজেপিক ভোট নষ্ট কৰা যায় বা বিজেপিৰ প্ৰতি সৰকাৰৰ প্ৰতি এটা অনীহা জন্ম দিব লাগি চেষ্টা চলাই আছে। মই বারবার কইছো, প্রতিবাদ করিছো যে মাছলি জিপিত একটা দুর্নীতি হইয়া আছে। 2.5 কোটি টাকার একটা দুর্নীতি কিছুদিন পাছত ধরা খাইছিল, কিন্তু কোনো বিচার হোৱা নাই। এই ফলত কিয় কাৰণে বঞ্চিত কৰা হৈছে? টোটাল কেইটা ঘৰ আহিছে? কিবা এজনো সনাতনী নাই নেকি? এজনো সনাতনী নাই। এটা একটা লাজ লাগিবা কথা লাগে। আমার সরকারে কই আছে সবকা সাথ সবকা বিকাশ, কিন্তু আমার ভাঙ্গা মাছলি জিবিত দেখা গেছে একতরফা বিকাশ হই আছে। সনাতনী এজনো মানুহৰ নাম নাই। আমি মানে গৰিহণা দিছো এমন চিন্তাধারা লৈ, সাম্প্ৰদায়িক চিন্তা লইয়া যে বিলাক লোকে লিস্ট বনাই আছে তেওঁক আমি গৰিহণা দিছো আর আসাম সরকারের দৃষ্টি আকর্ষণ করিছো। আমার সনাতন ভাই বন্ধু বিলাক যেগুলা মানে বঞ্চিত হই আছে তেওঁলোকে ঘরটো পাবাই দিব লাগে। মই ধন্যবাদ দিছো আপোনাক। দেখা গৈছে যে এয়া হৈছে মাছলি জিপিত, আৰু মাছলি জিপিৰ এইখন বাজাৰ চাইডত আমি বৰ্তমান উপস্থিত আছো।